স্বৰ্গদেউ প্ৰতাপ সিংহই আজিৰে পৰা ৩৯০ বছৰৰ পূৰ্বে মাজুলীত চৰাইৰ বাবে নিবাস ঘোষণা কৰা চৰাইচুঙৰ ইতিহাস পুনৰুজ্জীৱিত কৰাৰ বাবে আয়োজিত চৰাইচুং উৎসৱৰ ৩৯০খন পতাকা উত্তোলন আৰম্ভ কৰা হয়। তিনিদিনীয়া কাৰ্যসূচীৰে উজনি মাজুলীৰ ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ প্ৰস্তাৱিত প্ৰতাপ সিংহ ক্ষেত্ৰত আৰম্ভ হোৱা অনুষ্ঠানটি প্ৰথম দিনা মাজুলীৰ সমাজ জীৱনৰে জড়িত বিভিন্ন ক্ষেত্ৰৰ ৩৯০ জন লোকে একে সময়তে উত্তোলন কৰে ৩৯০খন পতাকা। মূল দুখন পতাকা প্ৰধান উদ্যোক্তা মাজুলীৰ সাহিত্যৰ পতাকা উত্তোলন কৰে সভাপতি কমল দত্তই আৰু চৰাইচুং উৎসৱ উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দুৰ্গেশ্বৰ শইকীয়াই। প্ৰতিগৰাকী উত্তোলকক একোখন কৃতজ্ঞতা পত্ৰৰে আদৰণি জনোৱাৰ পাছতে প্ৰায় সমসংখ্যক মহিলাই একেলগে মহাপুৰুষ গুৰুজনৰ এটি বৰগীত পৰিৱেশন কৰি স্বৰ্গদেউ প্ৰতাপ সিংহ ক্ষেত্ৰ জীপাল কৰি তোলে। ইয়াৰ লগত সংগতি ৰাখি উলিওৱা চৰাইচুং নামৰ গ্ৰন্থখনি উন্মোচন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱাই। আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। মাজুলীৰ সাহিত্য আৰু উদযাপন চৰাইচুং উদযাপন সমিতিৰ তৰফৰ পৰা যে যিহেতু সকলোৱে জানে প্ৰকৃতি নাথাকিলে, গছ গছনি নাথাকিলে, পশু পক্ষী নাথাকিলে মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে। এনেকুৱা উদ্দেশ্য আগত ৰাখিয়ে 1633 খ্ৰীষ্টাব্দতে আজিৰ পৰা ৩৯০ বছৰৰ আগতে স্বৰ্গদেউ প্ৰতাপ সিংহই এই অঞ্চলতে ঐতিহাসিক চৰাইচুং অৰ্থাৎ চৰাইৰ বিভিন্ন প্ৰজাতিৰ চৰাইৰ আৱাসস্থল পৰিভ্ৰমণৰ স্থল হিচাপে সংৰক্ষিত কৰিছিল। কিন্তু অতি দুখৰ কথা সি আজি বিপদাপন্ন। সেই বিপদাপন্ন চৰাইচুঙক উদ্ধাৰ কৰাৰ লগতে প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰতি এটা সজাগতা সৃষ্টি কৰিবলৈ আমি এই চৰাইচুং উৎসৱৰ আয়োজন কৰিছোঁ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু লগতে এটা কথা কৈ আমি ভাল পাম যে যিহেতু আমাৰ মাজুলীৰ বিভিন্ন ঠাইত এতিয়াও বহু ঐতিহাসিক সম্বল অৱহেলিত অৱস্থাত আছে, এই সকলো বস্তু পৰ্যটনৰ মানচিত্ৰলৈ আচলতে লৈ যোৱাৰ মানসেৰে সকলো ৰাইজৰ সহযোগত এই তিনিদিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছে। ইতিমধ্যে আমাৰ গ্ৰন্থমেলা উদ্বোধন হৈছে, বাণিজ্য মেলা উদ্বোধন হৈছে, আৰ্ট গেলাৰী উদ্বোধন হ'ব এতিয়া, আৰু পতাকা উত্তোলন হৈছে ৩৯০ বছৰৰ প্ৰতীক হিচাপে ৩৯০খন ৩৯০গৰাকী মহিলাই ইতিমধ্যে বৰগীত পৰিৱেশন কৰিব। আৰু ইয়াৰ পাছৰ পৰা ক্ৰমান্বয়ে প্ৰকৃতিৰ বিভিন্ন দিশৰ ওপৰত প্ৰকৃতি সংৰক্ষণৰ ওপৰত অসমৰ স্বনামধন্য ব্যক্তিসকলক আমন্ত্ৰণ কৰি পৰ্যায়ক্ৰমে আমাৰ 4খনকৈ আলোচনা চক্ৰ হ'ব। এই আলোচনা চক্ৰৰ যোগেদিও আমি আচলতে এই গোটেই প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাটো লৈ যাব খুজিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজৰ এই তিনিদিনৰ কাৰ্যসূচীত আমি আন্তৰিকতাৰে সহযোগিতা কামনা কৰিছোঁ। মাজুলীৰ পৰা বিকাশ শইকীয়াৰ ৰিপৰ্ট, অসম আদিত্য।